ভিউৱাৰ্ছ, অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। তো বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ খবৰ, 2026 বছৰ আছাম হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল মুকলি হৈছে। আপুনি জানিবলগীয়া সকলো তথ্য ইয়াত আছে। যদি আপুনি ৰিচেণ্টলি উচ্চতৰ মাধ্যমিক পৰীক্ষা সম্পূৰ্ণ কৰিছে বা অসমৰ বিশ্ববিদ্যালয়ত পঢ়াৰ পৰিকল্পনা কৰিছে, তেতিয়া ইয়াত আপোনাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। দ্য ডাইৰেক্টৰেট অৱ হায়াৰ এডুকেশ্যন DHE 2026-27 শিক্ষা বছৰৰ বাবে আনুষ্ঠানিকভাৱে প্ৰক্ৰিয়াটো আৰম্ভ কৰা হৈছে। কলেজৰ নামভৰ্তি প্ৰক্ৰিয়াটো সহজ কৰিবলৈ অসম চৰকাৰে ছামৰ্ট এডমিশ্যন পৰ্টেলৰ ব্যৱহাৰ কৰিছে। আপুনি 4 ইয়াৰ আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেম নহ'লে 5 ইয়াৰ ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেমৰ বাবে এই পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। এই বছৰ নতুন কি আছে জানি লওঁ আহক। লেটেষ্ট নটিফিকেশ্যন নম্বৰ 775718/1 অনুসৰি নামভৰ্তি প্ৰক্ৰিয়াটো এতিয়া চেণ্ট্ৰেলাইজ কৰা হৈছে। ইয়াৰ অৰ্থ হ'ল আপুনি বেলেগ বেলেগ কলেজত আৰু কলেজৰ ৱেবছাইট লৈ যোৱাৰ প্ৰয়োজন নাই। ষ্টেট ইউনিভাৰ্চিটিৰ পৰা গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট ইউনিভাৰ্চিটিসমূহো এতিয়া এখন ডিজিটেল মঞ্চৰ অধীনত আছে। মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ তাৰিখসমূহ চাই লওঁ আহক। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 2026 চনৰ 11 এপ্ৰিল বিয়লি 4 বজাৰ পৰা পৰ্টেলটো মুকলি হৈছে। এপ্লিকেশ্যন ফিজ অফিচিয়েল পৰ্টেলত পঞ্জীয়ন সম্পূৰ্ণ বিনামূলীয়া। ডেডলাইন ফৰ ইনষ্টিটিউচনেল চেঞ্জেছ মহাবিদ্যালয়সমূহত 2026 চনৰ 5 মে'ৰ ভিতৰত। ষ্টেপ বাই ষ্টেপ এডমিশ্যন প্ৰচেছ চাই লোৱা আহক। ফেজ 1 আপোনাৰ ডিজিটেল প্ৰফাইল ক্ৰিয়েট কৰক। এই পৰ্যায়ৰ বাবে এতিয়াই আপোনাক চূড়ান্ত মাৰ্কশ্বিটৰ প্ৰয়োজন নাই। এতিয়া কেৱল প্ৰফাইল নিৰ্মাণৰ বাবেহে আপুনি পৰ্টেলত পঞ্জীয়ন কৰি ব্যক্তিগত বিৱৰণ আৰু নথিপত্ৰ আপলোড কৰিব লাগিব। প্ৰ টিপছ প্ৰয়োজনৰ বাবে নিজৰ ব্যক্তিগত মোবাইল নম্বৰ আৰু ইমেইল ব্যৱহাৰ কৰক। কোনো বন্ধু বা চাইবাৰ কেফে গৰাকীৰ নম্বৰ ব্যৱহাৰ নকৰিব। সকলো সতৰ্কবাণী OTP আৰু নিৰ্বাচন পত্ৰ আপোনালৈ পোনপটীয়াকৈ পঠোৱা হ'ব। ফেজ 2 পচন্দৰ মহাবিদ্যালয় নিৰ্বাচন। ক্লাছ 12ৰ ৰিজাল্ট ঘোষণা কৰাৰ পাছত পৰ্টেলত পুনৰ লগইন কৰি আপুনি আবেদন কৰিব বিচৰা মহাবিদ্যালয় আৰু পাঠ্যক্ৰমসমূহ বাছি ল'ব লাগিব। দুটা অতি গুৰুত্বপূৰ্ণ কথা। APAAR ID পঞ্জীয়নৰ সময়ত আপোনাৰ APAAR ID অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি সংযুক্ত কৰিবলৈ চৰকাৰে উৎসাহিত কৰিছে। ইয়াকে আপুনি আপোনাৰ এডুকেশ্যনৰ আধাৰ বুলি ক'ব পাৰে। ইউনিভাৰ্চিটিসমূহক নিজাকৈ ব্যক্তিগত পৰ্টেল চলোৱা নিষেধাজ্ঞা কৰা হৈছে। সকলো আবেদন কেৱল www.assam.samort.ac.in ৰ জৰিয়তে ল'ব লাগিব। সহায়ৰ বাবে যোগাযোগ। যদি আপুনি কিবা অসুবিধা পায় তেন্তে গুৱাহাটী ইউনিভাৰ্চিটিত থকা ৰিজনেল ছামৰ্ট ছাপোৰ্ট এণ্ড কোঅৰ্ডিনেশ্যন চেণ্টাৰৰ সৈতে যোগাযোগ কৰিব পাৰে। এতিয়া জানো আহক কোনে কোনে আবেদন কৰিব পাৰিব। অসমত UG বা ইণ্টিগ্ৰেটেড মাষ্টাৰ ডিগ্ৰী বিচৰা ছাত্ৰ-ছাত্ৰীসকলে ক'ত আবেদন কৰিব? আছাম এডমিশ্যন ছামৰ্ট পৰ্টেলত। কি কি প্ৰয়োজন হ'ব? মোবাইল নম্বৰ, ইমেইল, APAAR ID আৰু পৰিচয় পত্ৰ। এপ্লিকেশ্যন ফিজ কিমান? এপ্লিকেশ্যন ফিজ 0। আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব নাই কৰা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ জব ৰিলেটেড ইনফৰমেশ্যন আপডেটবোৰ পাই থাকিবলৈ। তেন্তে আজিৰ কাৰণে ইমানে। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে বিদায়। ধন্যবাদ জনাইছোঁ। জয় অসম।